ভাৰতবৰ্ষত বসবাস কৰা মুছলমানসকলক হিন্দু হোৱাৰ আহ্বান হিন্দুত্ববাদী নেতা তথা বিজেপিৰ ভাষিক সংখ্যালঘু পৰিষদৰ সভাপতি শিলাদিত্য দেৱৰ। ভাৰতবৰ্ষত 16টা অনুসূচিত জাতি পৰিষদ আছে। মুছলমানসকলে হিন্দু হৈ আহক, তুৰ্ক কমিউনিটিত অন্তৰ্ভুক্ত কৰি 17টা অনুসূচিত জাতিৰ মৰ্যাদা দিয়া হ'ব বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায় প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে। বিলাসীপাৰাৰ ফুকপাৰাত হোজাইৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ নেতা শিলাদিত্য দেৱ উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কেতবোৰ বিস্ফোৰণ মন্তব্য আগবঢ়ায়। বিলাসীপাৰাৰ নিত্যানন্দ মেমৰিয়েল ট্ৰাষ্টৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰি কঠোৰ হিন্দুত্ববাদী নেতাগৰাকী আৰু কয় যে আমাৰ পূৰ্বজসকলে ভুল সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছে। ভাৰতবৰ্ষক ধৰ্ম নিৰপেক্ষ দেশ সজায়। 1967 চনত সংবিধানত ভাৰতবৰ্ষক ধৰ্মীয় নিৰপেক্ষ দেশ বুলি সন্নিৱিষ্ট কৰাৰ দিনটোৰ পৰাই ভাৰতবৰ্ষখনক ইছলামিক দেশ হিচাপে পৰিগণিত কৰাৰ অহৰহ চেষ্টা চলাই আহিছে মুছলমানসকলে। তাৰ আগতে ভাৰতবৰ্ষ আছিল সৰ্বধৰ্মীয় ৰাষ্ট্ৰ। কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিম লীগ এই তিনিমূৰ্তি দলে একগোট হৈ ভাৰতৰ হিন্দু মুছলমানক ভাগ ভাগ কৰিছে। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কম যে এই মাদানী চৈয়দা হামিদাক ভাৰতবৰ্ষৰ পৰাই বাহিৰ কৰি দিব লাগে। যদি ইয়াতে থাকিব লাগে তেনেহ'লে সংখ্যালঘুৰ নিচিনা হৈ থাকিব লাগিব, অন্যথা অসমত বুলডোজাৰ দ্বিগুণ গতিত চলিব। আজি নামনি অসমৰ ধুবুৰী জিলাত আহি মোৰ মানসিক পথ পৰিৱৰ্তন হৈছে। ধুবুৰীৰ সাময়িক দৃশ্য পথ প্ৰত্যক্ষ কৰি MLA MP হোৱাৰ আশা বাদ দি এতিয়া বুলডোজাৰ চালক হোৱাৰ আশা কৰিছো। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কম যে মোক এখন বুলডোজাৰ চলোৱাৰ লাইচেন্স বনাই দিবলৈ আৰু নিজ হাতেৰে বুলডোজাৰ চলাই আৰু অধিক উচ্ছেদ অভিযান চলাম। নেতাগৰাকীৰ এনে মন্তব্যই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিলাসীপাৰাৰ পৰা সাদেক আলী হুছেইনৰ ৰিপৰ্ট। যিসকল বাংলাদেশী মূলৰ মুছলমানসকল আছে তেওঁলোকে কৈছে যে কি আমি নেক্সট চেঞ্চাছতো বাংলা বুলি লিখিম। বেয়া কথা কোৱা নাই। তেওঁলোকে বাংলা এইকাৰণে লিখিব বিচাৰে সেইটো তেওঁলোকৰ অৰিজিনেল, কিন্তু লগতে মুছলিমটো এৰি পেলাই হিন্দুটোও লিখক, সেইটোতো তেওঁলোকৰ অৰিজিনেল। লিখিব পাৰিম নে নাই? সাহস হ'ব নে নাই? বাংলাদেশী মুছলমান ইমান দিন নিজৰ পৰিচয় কি দিলে? অসমীয়া বুলি দিলে। ইমান দিন নিজৰ পৰিচয় অসমীয়া বুলি দি আজি তেওঁলোকে কৈ আছে নেক্সট চেঞ্চাছত আমি আমাৰ পৰিচয় অসমীয়া বুলি নিদিওঁ, আমি আমাৰ পৰিচয় বাংলা বুলি দিম বুলি বাংলাদেশী মিয়াসকলে কৈ আছে। মই তেওঁলোকক কৈছোঁ ভাল কথা, তোমালোকৰ পৰিচয় এতিয়া অসমীয়া নিদি তোমালোকে বাংলা দিবা, তো তোমালোকৰ পৰিচয় এইটোও দিয়া যে তোমালোকে মুছলমান নহয়, তোমালোকে হিন্দু হোৱা। তাৰ অৰিজিনেলটো সেইটোৱে হয়। ভাৰতবৰ্ষত যিমান মিয়া আছে বা বাংলাদেশ বা পাকিস্তান যিমান মিয়া আছে এইবিলাকতো চব অৰিজিনেল হিন্দুৱে হয়। আজি উজনি অসমত যেতিয়া বাংলাদেশী মিয়াৰ যেতিয়া গাঁও ভাঙি আছে, বুলডোজাৰ চলাই আছে, তেতিয়াহ'লে থলুৱা মুছলমানখিনি কিয় প্ৰতিবাদ কৰি আছে? আজি যেতিয়া ইয়াতে বুলডোজাৰ চলি আছে, বাংলাদেশী মুছলমানক ইয়াৰ পৰা মানে ইভিকশ্যন কৰাৰ কাৰণে চেষ্টা চলিছে, তো দিল্লীৰ পৰা আহি পেলাই মাদানী আৰু কি নাম ক'লে আৰু এজন চাহিদা হামিদ তেওঁলোকে ইমান মানে মাতুব্বৰী কিয় কৰি আছে? হয়নে নাই? সেইকাৰণে তাৰমানে তেওঁলোকৰ পৰিচয়টো কিন্তু তেওঁ হিন্দীভাষী আৰু ইয়াত বাংলাভাষী নহয়, তেওঁ মুছলমান মুছলমানৰ টানত কৰি আছে। সেইকাৰণে মই মুছলমানসকলক ক'ব বিচাৰিছোঁ, আপোনালোকে নিজৰ অস্তিত্বত যদি ৰাখিব লাগে আৰু যদি ভাবে যে আপুনি একজন অংশীদাৰ ভাৰতবৰ্ষৰ, তো অৰিজিনেল জেগাত ঘূৰি আহক না। কোনে বাধা দিছে? বৰঞ্চ আমাৰ ৰিজাৰ্ভেশ্যন পলিচি আছে। মোকতো বহুত মুছলমানে কয়, হ্যাঁ আমিতো আগতে কষ্ট পাইছিলোঁ, আমি শিডিউল কাষ্ট আছিলোঁ, আমি শিডিউল কাষ্ট থকাৰ পিছতে আমি মুছলমান হৈ গ'লোঁ। তো ঠিক আছে, আপুনি আকৌ শিডিউল কাষ্ট হৈ যাওক। ভাৰতবৰ্ষৰ সংবিধানে আপোনাক গোটেই ফেচিলিটি দিব। কোনো হিন্দু হ'ব লাগিব মুছলমান হিন্দু হ'ব নালাগে। আমাৰ এটা কি টাৰ্ম আছে মই পাহৰি গ'লোঁ, এই কি তুৰ্ক বুলি কয় নহয়, আমি তুৰ্ক বুলি আৰু এটা কমিউনিটি বনাই দিম। এতিয়া ভাৰতবৰ্ষত SC হিচাপে 16টা কমিউনিটি আছেনে নাই? আমি 17টা কৰি দিম। তেতিয়া মই নিজে দাবী কৰিম চৰকাৰক যে 17টা বনাই দিয়ক, তুৰ্ক বুলি এটা আৰু মানে SC কমিউনিটি বনাই দিয়ক। আৰু আমাৰ যিবিলাক অৰিজিনেল আছিলে মুছলিমসকল, তেওঁলোকে যদি আকৌ তেওঁৰ মাতৃ ধৰ্মত ঘূৰি আহিব বিচাৰিছে তেতিয়া আহক, কি প্ৰব্লেম আছে?